দাদাৰ কথা কৈ শেষ নহয় মানে আজনা কাই মপল দুলাই সেই গীতটো যেতিয়া দাদাই ডাবিংটো কৰি গ'ল তাৰ পিছতে নেক্সট দিনা মোৰ ডাবিং আছিলে খাৰঘুলিৰ ষ্টুডিঅ ৰিদমত আছিলে নেকি মেবি তাত গৈছোঁ ডাবিং কৰিবলৈ তাৰ পিছতে মই শুনিছোঁ মেল পাৰ্টটো কোনে গাইছে তো সিহঁতি কৈছে জুবিন দাই গাইছে বোলো শুনি চাওঁচোন যেহেতু আমি গালে মানে গান মেল পাৰ্টটো যদি হৈ যায় আমি শুনি পেলাই আকৌ অলপ হেৰি গুণগুণাই পেলাই আমি ফাইনেল ট্ৰেকটো কৰোঁ তো দাদাৰ গীতটো শুনিলোঁ এনেকুৱা লগা নাই যে অসমীয়া ল'ৰা এজন বা জুবিন মানে দাদাৰ এজন মিচিং ল'ৰাই গাই থকা নিচিনা লাগিছে মানে ইমান ধুনীয়া মই কৈছোঁ সঁচাকৈ দাদাক তেওঁ মানে এবাৰে হেৰি কৰি দিলোঁ একেবাৰে তেওঁ পিক আপ কৰি ল'লে সেই গুণটো আছিলে দাদাৰ মানে শব্দবিলাক ক'ত কেনেকৈ কেতিয়া উচ্চাৰণ কৰিব লাগে কেতিয়া উচ্চাৰণ কৰিব লাগে আমাৰ যিহেতু ভিটো উচ্চাৰণ হয় চিটো উচ্চাৰণ হয় সেইবিলাকো দাদাই মানে খুব সোনকালে বস্তুটো শিকি পেলাই তেওঁ গাব পাৰিছিলে মানে খুব শ্ৰদ্ধা ভক্তি আছিলে প্ৰত্যেকটো ভাষাৰ প্ৰতি প্ৰত্যেকটো জনগোষ্ঠীৰ সম্প্ৰদায়ৰ সকলোৰে প্ৰতি দাদাৰ মানে সেই শ্ৰদ্ধাটো আছিলে ভালপোৱা আছিলে ভাষাৰ প্ৰতি দাদাই শিকিব বিচাৰে পটককৈ তেওঁক পিক আপ কৰি ল'ব পাৰে সেই গুণটো আছিলে দাদাৰ তো মোৰ দাদাৰ পৰা বহুতখিনি মই এতিয়া ভাবিছোঁ মই খুব সৌভাগ্য আই এম ভেৰি লাকি যে মই এজন ভগৱানৰ লগত মই গীত পৰিৱেশন কৰিলোঁ মই ভগৱানৰ লগত মই 2 বছৰ প্ৰগ্ৰেম কৰিলোঁ এজন ভগৱানৰ লগত মই একেলগে কেছেটত কণ্ঠদান কৰিছোঁ মোৰ আৰু একো নালাগে জীৱনত মই নিজকে খুব মানে ভাগ্যশালী বুলি ভাবোঁ দাদাৰ মই জুবিনদাৰ নিচিনা এজন ব্যক্তিৰ মই সান্নিধ্য লাভ কৰিছিলোঁ ইমান ডাঙৰ লিজেণ্ডেৰী দাদা য'তে আছে দাদা শান্তিৰে থাকক দাদা সুখত থাকক তেওঁলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ দাদাৰ লগত থকা প্ৰত্যেকটো সময় প্ৰত্যেকটো মুহূৰ্ত মনত পৰি থাকিব